যে যিটো দল ৰাইজৰ দলৰ বিধায়ক এজন অখিল গগৈ তেওঁ আহিলে অন্তত আমাৰ মিয়া মানুহখিনি তেওঁৰ মিটিঙত গৈ শপত গ্ৰহণ কৰাটো সঁচাকৈ হাস্যকৰ। তেখেতৰ নিজৰ সমষ্টি শিৱসাগৰত আমাৰ পাঁচজন মিয়া মানুহক যেতিয়া পিটি পেলাই পিঠি ফালি দিলে, সেই পাঁচজন মিয়া মানুহক সুৰক্ষা দিব নোৱাৰিলে। সেইজন বিধায়ক আমাৰ মাজলৈ আহি বিজেপিক খেদিম, য'ত বিজেপিৰ কোনো বেছে নাই, তাত তেখেতসকলে লেকচাৰ দি থাকে আৰু আমাৰ মানুহখিনি শুনি থাকে। গতিকে সঁচাকৈ হাস্যকৰ। মই ভাবোঁ সময়ত এই ক্ষেত্ৰত আমাৰ ৰাইজে তেখেতক জবাব দিব, সঠিক উত্তৰ দিব যে আমাৰ পাঁচজন বিধায়কক সুৰক্ষা দিবলৈ নোৱাৰিলে আৰু এই 40% আমাৰ মাইনৰিটি মানুহক আমাক সুৰক্ষা প্ৰদান কৰিব, সেইটো অদূৰ ভৱিষ্যতৰ কথা। তেওঁলোকে কৈছে ইউডিএফক এই ধৰণে সমালোচনা কৰিছে পাকাবাদ বাৰীত আহি। তেওঁলোকে ইউডিএফৰ যি স্থান আছিল সংখ্যালঘুৰ মাজত, সেই স্থান দখল কৰিবলৈ চেষ্টা কৰিছে। এয়া আচলতে ক'ব গ'লে এটা বিজেপিৰ ষড়যন্ত্ৰ। তেখেতসকলে বিজেপিৰ কথা মতে ইয়াতে আহি এই ভোটখিনি কেনেকৈ মেনিপুলেট কৰিব পাৰি, এই ক্ষেত্ৰত তেখেতসকলে কাৰ্যসূচী হাতত লৈছে আৰু মই ভাবোঁ এই ক্ষেত্ৰত বিফল হ'ব। অহা দিনত আমাৰ ৰাইজে সঁচা কথাখিনি বুজি পেলাই যে সুৰক্ষা দিয়া বা আমাৰ মানুহ উন্নতি সাধন কৰা একেবাৰে মিছা কথা, এইখিনি কেতিয়াও নহয়। ৰাইজে সময়ত বুজি পাব। ধন্যবাদ।